আগন্তুক যেটো 23 তাৰিখত যেটো ভোট গণনা হ'ব কাউন্টিং হ'ব হেতু বিষয়লৈ আমি আলোচনা কৰিছো সিডলি সমষ্টিত আমাৰ বিপিএফ দল হিচাপে জিকিব পৰা চান্স আছে না নাই হেতু গোটেই ৰিপৰ্টটো ললো মই আমাৰ পোলিং এজেন্ট সকলে যিখিনি ৰিপৰ্ট দিছে মানে আমি জিকাটো কাটাং খুব ভাল আৰু যিখিনি ক'লে ইহঁতে মোক যিখিনি ৰিপৰ্ট দিলে টোটেল কৰি পেলাই মই ইয়াত পৰা 6% মাইনাস কৰিছো তথাপিও আমাৰ দলে জিকি আছে তাৰ মানে ইহঁতে আমি 100টা পাম বুলি ইহঁতে ৰিপৰ্ট দিছে এই 100টাৰ ভিতৰত মই 6% কমালো তথাপিও টোটেলত যদি কংগ্ৰেছে কিমান পায় ইউপিপিএল কিমান পায় বা বিপিএফ কিমান পায় টোটেল ভোট ফলটো চাই পেলাই আমি বিৰাট আৰামত জিকিছো বিৰাট ভাল মই নকম কিন্তু ভাল মততে আমাৰ কিবাটো খুব ভাল মততে জিকিম আমি এই সিডলি সমষ্টিৰ ফলাফলে আপোনাৰ 2025 ৰ ফলাফলত কিমান প্ৰভাৱ পৰিব নাই সিডলি সমষ্টিৰ যেটো ৰিজাল্ট হেতু লৈ পেলাই 25 ৰ যে কিবা এফেক্ট হ'ব হেতু নহয় 25 ৰ কাৰণে আমাৰ বিপিএফে এক্সট্ৰাকে আমি স্ট্ৰেটেজি বনাই আছো 25 ত আমাৰটো আৰু বেছি ভাল হ'ব আগত 2020 ত যেটো হৈছে ইয়াতকে বেছি ভাল হোৱাৰ কিবাটো আমাৰ দলৰ স্থিতিটো আছে মততে আমি দেখিবলৈ পাইছে কাৰণ আমি সরকার বনালে হল বিপিএফ সরকার বনাব কাৰণে আমাৰ ৰাইজে আমাৰ লগত আহিছে সহযোগ কৰি আছে বিৰাট ভাল মততে সিডলি সমষ্টিত এনডিএৰ হৈ বহুত ডাঙৰ ডাঙৰ নেতা মন্ত্ৰী আহিছে কৰিও মানে হাগ্ৰামাৰ ওচৰত হার মানিব নেকি নাই ইহঁতেতো এলায়েন্স না বিজেপি আছে এজিপি আছে ইউপিপিএল আছে তিনিটা দল মিলাই পেলাই ইহঁতে ইলেকশন খেলিছে বিপিএফ হল অকলে হলেও সিডলি সমষ্টিৰ কথা নহয় গোটেই বিটিসি বাকি ৰাইজে বিপিএফৰ লগত বেছি আছে আৰু সিডলিটো মই কৈছো আমি কিমান পাইছে পোৱা মই ইয়াৰ হিচাপটো মই নিদিও মততে আমাৰ পোলিং এজেন্ট সকলে যিখিনি ৰিপৰ্ট দিছে এই ৰিপৰ্টত টোটেলৰ পৰা মই 6% লেছ কৰিছে তথাপিও আমাৰ টোটেল কিবাটো জিকাৰ অংকটো এতিয়াও বাহাল আছে কিমান হাজাৰ ভোটৰ ব্যৱধানত জিকিব আমি ডিফাৰেন্সটো আমাৰ এনেকৈ 3000 মান থাকিব বেছি নহয় 3000 মান থাকিব দেই আগন্তুক যেটো 23 তাৰিখত যেটো ভোট গণনা হ'ব কাউন্টিং হ'ব হেতু বিষয়লৈ আমি আলোচনা কৰিছো সিডলি সমষ্টিত আমাৰ বিপিএফ দল হিচাপে জিকিব পৰা চান্স আছে না নাই হেতু গোটেই ৰিপৰ্টটো ললো মই আমাৰ পোলিং এজেন্ট সকলে যিখিনি ৰিপৰ্ট দিছে মানে আমি জিকাটো কাটাং খুব ভাল আৰু যিখিনি ক'লে ইহঁতে মোক যিখিনি ৰিপৰ্ট দিলে টোটেল কৰি পেলাই মই ইয়াত পৰা 6% মাইনাস কৰিছো তথাপিও আমাৰ দলে জিকি আছে তাৰ মানে ইহঁতে আমি 100টা পাম বুলি ইহঁতে ৰিপৰ্ট দিছে এই 100টাৰ ভিতৰত মই 6% কমালো তথাপিও টোটেলত যদি কংগ্ৰেছে কিমান পায় ইউপিপিএল কিমান পায় বা বিপিএফ কিমান পায় টোটেল ভোট ফলটো চাই পেলাই আমি বিৰাট আৰামত জিকিছো বিৰাট ভাল মই নকম কিন্তু ভাল মততে আমাৰ কিবাটো খুব ভাল মততে জিকিম আমি এই সিডলি সমষ্টিৰ ফলাফলে আপোনাৰ 2025 ৰ ফলাফলত কিমান প্ৰভাৱ পৰিব নাই সিডলি সমষ্টিৰ যেটো ৰিজাল্ট হেতু লৈ পেলাই 25 ৰ যে কিবা এফেক্ট হ'ব হেতু নহয় 25 ৰ কাৰণে আমাৰ বিপিএফে এক্সট্ৰাকে আমি স্ট্ৰেটেজি বনাই আছো 25 ত আমাৰটো আৰু বেছি ভাল হ'ব আগত 2020 ত যেটো হৈছে ইয়াতকে বেছি ভাল হোৱাৰ কিবাটো আমাৰ দলৰ স্থিতিটো আছে মততে আমি দেখিবলৈ পাইছে কাৰণ আমি সরকার বনালে হল বিপিএফ সরকার বনাব কাৰণে আমাৰ ৰাইজে আমাৰ লগত আহিছে সহযোগ কৰি আছে বিৰাট ভাল মততে সিডলি সমষ্টিত এনডিএৰ হৈ বহুত ডাঙৰ ডাঙৰ নেতা মন্ত্ৰী আহিছে কৰিও মানে হাগ্ৰামাৰ ওচৰত হার মানিব নেকি
নাই 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 ইহঁতেতো এলায়েন্স না বিজেপি আছে এজিপি আছে UPPL আছে তিনিটা দল মিলাই পেলাই ইহঁতে ইলেকশ্যন খেলিছে BPF হ'ল অকলে হ'লেও চিডলি সমষ্টিৰ কথা নহয় গোটেই BTC বাকী ৰাইজে BPFৰ লগত বেছি আছে আৰু চিডলিটো মই কৈছোঁ আমি কিমান পাইছে পোৱা নাই মই ইয়াৰ হিচাপটো মই নিদিওঁ মুঠতে আমাৰ পলিং এজেণ্টসকলে যিখিনি ৰিপৰ্ট দিছে এই ৰিপৰ্টত টোটেলৰ পৰা মই 6% লেছ কৰিছে তথাপিও আমাৰ টোটেল কিবাটো জিকাৰ অংকটো এতিয়াও বাহাল আছে কিমান হাজাৰ ভোটৰ ব্যৱধানত জিকিব আমি ডিফাৰেন্সটো আমাৰ এনেকুৱাই 3000 মান থাকিব বেছি নহয় 3000 মান থাকিব দেই